গৰমৰ সময় বা ডিউৰেশ্যন এইটো কিমান সময় থাকে? 12 পৰা 24 ঘণ্টা থাকে। 12 পৰা 24 ঘণ্টা সময় থাকে। আৰু এই 12 পৰা 24 ঘণ্টা সাপোজ একদিনে ধৰক 24 ঘণ্টাই ধৰি লওক, মিনিমাম 24 ঘণ্টা সময় থাকে। আৰু মানে ইয়াতকৈ যদি বেছি হয় সেইটো এক নহয়, 24 ঘণ্টাতকৈ যদি বেছি হয় সেইটো এক নহয়। কেতিয়াবা 2 দিন থাকে, কেতিয়াবা 3 দিন থাকে, 4 দিন থাকে, এইটো কিন্তু এক নহয়। গতিকে 24 ঘণ্টা যে গৰমত থাকিলে আমি আৰ্টিফিচিয়েল ইনচেমিনেশ্যন বা কৃত্ৰিম প্ৰজনন কেতিয়া কৰিব লাগে? 10 পৰা 12 ঘণ্টাৰ পিছত, মানে গৰম হোৱাৰ 10 পৰা 12 ঘণ্টাৰ পিছত আমি আৰ্টিফিচিয়েল ইনচেমিনেশ্যন বা কৃত্ৰিম প্ৰজনন কৰিব লাগে। আৰু কিছুমানে আৰু এটা আছে, এইটো হৈছে 16 পৰা 18 ঘণ্টাৰ পিছত। 16 পৰা 18 ঘণ্টাৰ পিছত যদিও কৰে, সেইটো হৈছে লেট হিট। হিটৰ বহুতকেইটা ভাগ আছে। এটা আৰ্লি, একদম আৰ্লি ধৰক প্ৰথম 10 ঘণ্টা আৰ্লি, 10 ঘণ্টাৰ পিছত 16 ঘণ্টালৈকে আপোনাৰ মিড মাজৰ, তাৰপিছত লেট হিট আৰু মিড হিটত কৰিলে হায়েষ্ট ছাকচেছ পোৱা যায়। লেট হিটত কৰিলেও ছাকচেছ পোৱা যায়, কিন্তু লেট হিটত কঠিন হেৰিটো হৈছে আপোনাৰ মানে এক্সপাৰ্ট হ'ব লাগিব। আৰু যেতিয়া সময়টো মানে বেছি হৈ যাব, তেতিয়া এই যিটো আপোনাৰ ছাৰ্ভিচৰ খোলা হেৰিটো বন্ধ হৈ যাব, লাহে লাহে বন্ধ মানে ষ্টাৰ্ট কৰিব। গতিকে লাকিঙৰ ফালে আপুনি যেতিয়া হেৰি কৰে মানে খুব এক্সপাৰ্ট হ'ব লাগিব, তেতিয়া এইজন মানুহে ভালকৈ গৈ মানে ব্যৱস্থিত কৰিব পাৰিছে। গতিকে এইটো হৈছে সময়, 10 পৰা 12 ঘণ্টাৰ ভিতৰত আমি এয়াই কৰিব লাগে, এইটো নৰ্মেল সময়। আৰু এই যে 24 ঘণ্টা গাই গৰুজনী হিটত থাকে, এই গাই গৰুজনী 24 ঘণ্টা হিট পাৰ হৈ গ'ল, যোৱাৰ পিছতহে 10 পৰা 12 ঘণ্টা পিছত ইয়াৰ কি হ'ব? ডিম্বাশয়ৰ পৰা ডিম্বাণু নিৰ্গত হ'ব। এইটো অভুলেশ্যন বুলি কয়। ডিম্বাশয়ৰ পৰা ডিম্বাণু নিৰ্গত হ'ব। আৰু যদি কিবা কাৰণত হিটটো বাঢ়ি গ'ল, 24 ঘণ্টা 48 ঘণ্টা হয়, 36 ঘণ্টা হৈ গ'ল, তেতিয়া আপুনি 10 পৰা 12 ঘণ্টাৰ পিছত যদি এয়াই কৰিছে, তেতিয়াহ'লে সেইটো কনচিভ নকৰে। কিয় নকৰে? এই যে চিমেণ্টটো আছে, স্পানটো আছে, শুক্ৰাণুটো আছে, শুক্ৰাণুৰ মানে লাইফ স্পানটো হৈছে 20 ঘণ্টা, তাতকৈ বেছি সময় জীয়াই নাথাকে। আৰু যিটো মানে আপোনাৰ এই ডিম্বাশয়ৰ যিটো ডিম্বাণু, সেইটোৰ লাইফ স্পানো হৈছে 24 ঘণ্টা, তাতকৈ বেছি জীয়াই নাথাকে। গতিকে সেই সময়টো বহুত ইম্পৰ্টেণ্ট। আৰু যদি কিবা আমাক বাঢ়িছে, সেই চিকিৎসা কৰিব লাগিব। এবাৰ বাঢ়িছে, প্ৰথমবাৰ আপুনি এয়াই কৰিব সময়মতে, নেক্সট টাইম আপুনি সেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব? ডাবল ইনচেমিনেশ্যন যিটো হয়, দুবাৰকৈ কৰিলে, এবাৰ মাজমানত কৰিলে, এবাৰ শেষৰ ফালে আকৌ কৰিব। তাৰ পিছতো যদি ছাকচেছ নাপায়, তেতিয়াহ'লে সেইটো ট্ৰিটমেণ্ট কৰিব লাগিব। চাব লাগিব, চাই পেলাই ভালকৈ ট্ৰিটমেণ্ট কৰিব লাগিব।